নমস্কাৰ। আমাৰ ফাৰ্মখনৰ নাম হৈছে তৃপ্তি ৰাণী। মই প্ৰথমতে 6টা গাহৰিৰ পৰা মই আৰম্ভ কৰিছিলোঁ। 6টা গাহৰিৰ পৰা আৰম্ভ কৰি আজি মোৰ ফাৰ্মখনৰ মোটামুটি মাইকী গাহৰি 20জনী আছে। তাৰ পৰা মই 5 মাহৰ মূৰত মই যথেষ্টখিনি লাভৱান কৰিছোঁ। মোৰ পোৱালি কিমান আছে? পোৱালি বৰ্তমান মোৰ এতিয়া 63 আছে পোৱালি বৰ্তমান, আৰু জগিবলগীয়া পোৱালি আছে। 5 মাহৰ মূৰত মোটামুটি মোৰ পোৱালি 150 পোৱালি আহে। 150 পোৱালিত মোটামুটি মই 5 মাহৰ মূৰত 7.5 লাখ 8 লাখ মান আমি পাওঁ। কেনেকৈ সময় দিয়ে? আপোনাৰ শ্ৰীমতী আছে, আপুনি আছে, এতিয়া এই ফাৰ্মখনত কেনেকৈ সময় দিছে? সময়টো আমাৰতো বিশেষ বাহিৰা ইনকামৰ চ'ৰ্চটো তেনেকুৱাতো আমাৰ নাই। গতিকে আমি জীৱিকা হিচাপে আমি ফাৰ্মখনেই লৈছোঁ। গতিকে আমি দুইজনেই, মানুহজনী আৰু মই, এই দুইজনে আমি টাইম উলিয়াই তেনেকৈ আমি জীৱিকা হিচাপে কামখিনি কৰি থাকোঁ আৰু। ইয়াতো যথেষ্ট খৰচ আছে, এই দানা পানী বিশেষকৈ। হয়, মাহত কিমানমান দানা পানী দিবলগীয়া হয়? মাহেকত আমাৰ বৰ্তমান ফাৰ্মখনত 30ৰ পৰা 40ৰ ভিতৰত আমাৰ দানাৰ খৰচটো হয়। 30-40 হাজাৰ? হয়, 30 বা 40 হাজাৰ ভিতৰত আমাৰ দানাটো খৰচ হয়। আমি পোৱালি বেছিয়ে আমি দানাবোৰ আনো। এতিয়া মানে আপুনি ফাৰ্মখন খোলাৰ আগত প্ৰশিক্ষণ লৈছিলে নেকি, বা কিদৰে আপুনি আৰম্ভণি কৰিছিলে? ফাৰ্মখন খোলাৰ আগত মই প্ৰশিক্ষণ লোৱা নাছিলোঁ। ফাৰ্মখন খোলাৰ পাছত প্ৰশিক্ষণ লৈছিলোঁ। প্ৰথমতে মই প্ৰশিক্ষণ লৈছিলোঁ আপোনাৰ আমনিত লৈছিলোঁ। আমনি SID থ্ৰুৱেদি মই এটা সুবিধা পাইছিলোঁ, তাত লৈছিলোঁ এবাৰ। আজি অলপ দিনৰ আগত লখিমপুৰ পাণবাৰীত দ্বিতীয়বাৰ ওমকাৰ ফাৰ্মত গৈ মই প্ৰশিক্ষণ লৈ আহিছোঁ। আমি মোৰ পত্নী আৰু মই দুয়োজনে প্ৰশিক্ষণ লৈ আহিছোঁ। আমি